মঙ্গলবাৰৰ দিনটোত হনুমানক দান কৰক এই বস্তু দূৰ হ'ব সকলো দুখ কষ্ট বজৰংবলীক সন্তুষ্ট কৰাৰ সহজ উপায় কি বজৰংবলীক পূজা আৰু মঙ্গলবাৰে ব্ৰত পালন কৰিলে হনুমানৰ আশীৰ্বাদ পোৱা যায় বিশ্বাস অনুসৰি এই দিনটোত দান দি ঘৰত সুখ আৰু সমৃদ্ধি লাভ কৰিব পাৰি মঙ্গলবাৰে ভগৱান বজৰংবলীৰ প্ৰিয় বস্তু দান কৰিব লাগে লাড্ডু ভগৱান বজৰংবলীৰ অতি প্ৰিয় তেওঁলোকক লাড্ডু আগবঢ়োৱা হয় জ্যোতিষৰ মতে যদি আপোনাৰ প্ৰচাৰ দীৰ্ঘদিন ধৰি স্থবিৰ হৈ আছে তেন্তে মঙ্গলবাৰে হনুমানৰ মন্দিৰত বেচন লাড্ডু দান কৰিব লাগে এনে কৰিলে ভগৱান বজৰংবলীৰ কৃপাত আয় বৃদ্ধি হয় আৰু পদোন্নতি লাভ হয় মঙ্গলবাৰে নাৰিকল দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয় জ্যোতিষৰ মতে যদি আপোনাৰ ঘৰৰ কোনোবাই বা আপুনি নিজেও দীৰ্ঘদিন ধৰি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি আছে তেন্তে মঙ্গলবাৰে কোনো মন্দিৰত নাৰিকল দান কৰক এই কাম কৰিলে স্বাস্থ্যৰ উপকাৰিতা লাভ কৰিব পাৰি ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি ভগৱান বজৰংবলী ৰঙা কাপোৰ খুব ভাল পায় মঙ্গলবাৰে কোনোবা দুখীয়া বা আৰ্তজনক ৰঙা ৰঙৰ কাপোৰ আৰু ৰঙা ৰঙৰ ফলমূল দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয় এনে কৰিলে মঙ্গল গ্ৰহৰ দুখৰ পৰা মুক্তি পোৱা যায় এই প্ৰতিকাৰত ভগৱান বজৰংবলী অতি সন্তুষ্ট হয় জ্যোতিষৰ মতে যিসকল লোকৰ ৰাশিফলত মাংগলিক দুখ থাকে তেওঁলোকে প্ৰতি মঙ্গলবাৰে পূজা কৰিব লাগে এই দিনটোত ৰঙা মচুৰ দাইল দান কৰি ভগৱান হনুমানক সন্তুষ্ট কৰিব পাৰি মঙ্গলবাৰে এই প্ৰতিকাৰ কৰিলে মঙ্গল গ্ৰহৰ অশুভ প্ৰভাৱ কমি যায় আৰু বিবাহত কোনো বাধা নাথাকে হিন্দু ধৰ্মত তুলসী উদ্ভিদ অতি পবিত্ৰ বুলি গণ্য কৰা হয় জ্যোতিষৰ মতে মঙ্গলবাৰে হনুমানক তুলসী পাতৰ মালা অৰ্পণ কৰাটো শুভ তুলসী পাত অৰ্পণ কৰিলে এজন ব্যক্তিয়ে জীৱনত কেতিয়াও ধন আৰু শস্যৰ অভাৱৰ সন্মুখীন নহয় নিউজ ডেস্ক ৰিপৰ্ট আই নিউজ নৰ্থ ইষ্ট